কেতিয়াও আমাৰ সমাজখনক অসত্য কথা নকওঁ যদি আমি কৈছিলো অৰুণোদয় দিম অৰুণোদয় দিছো আজি যদি আমি কৈছিলো 1 লাখ চৰকাৰী চাকৰি দিম আমি 2 লাখ চৰকাৰী চাকৰি দিছো আমি যদি কৈছিলো যে আমাৰ মহিলাসকলক আমি উদ্যমিতা আঁচনি দিম আজি আমি অসমৰ 40 লাখ মহিলাক আমি উদ্যমিতা আঁচনি টকা দিবলৈ ইয়াত সমবেত হৈছো শ্ৰদ্ধাৰ আই মাতৃসকল টকা দিয়াটো মোৰ উদ্দেশ্য নহয় ই এটা প্ৰণালী ই এটা অনুপ্ৰেৰণা মোৰ উদ্দেশ্য হল আপোনালোকক 3 বছৰৰ ভিতৰত লাখপতি বাইদেউ বনোৱা আপোনালোকক একো গৰাকী লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা আমি কেনেকৈ আগুৱাই যাম আজি আমি আপোনালোকক টকা দিবৰ কাৰণে মতা নাই আমি আপোনালোকক উদ্যমিতা আঁচনিৰ পৰৱৰ্তী কেনেকৈ আমি আগবাঢ়ি যাম তাৰ বিষয়ে আপোনালোকক মই নিজে যাতে ক'ব পাৰো তাৰ কাৰণে মই আপোনালোকৰ মাজত আহিছো 1 ঘণ্টা পিছত আপোনালোকে এখন চেক পাব 10,000 টকাৰ আৰু 10,000 টকাৰ চেকখন পোৱাৰ লগে লগে কালি আমি এটা ধুনীয়া মোবাইল কিনি লম হ'ব না নহব মোবাইলটো থাকিলে ফেসবুক কৰিব পাৰিম ৰীল বনাব পাৰিম আমি মোবাইল কিনিম না নিকিনিম নিকিনে তাৰ মানে আমি সকলোৱে জানো যে মোবাইল কিনিলে এদিনৰ কথা যদি হাঁহটো মাৰি দিও এদিন মাংস খাব পাৰি কিন্তু হাঁহটোক যদি পালন কৰো সদায় ৰাতিপুৱা কণী খাব পাৰি হয় না নহয় সেই কাৰণে আমি যদি এই 10,000 টকা ভাল কৰি ব্যৱহাৰ কৰো আগলৈ আমি আগবাঢ়ি গৈ থাকিম আমাৰ আঁচনিখন কি আজি আমি 10,000 টকা ললো 3টা কামত আপোনালোকে এই টকা ব্যৱহাৰ কৰিব প্ৰথম যে আমাৰ একোটা গ্ৰুপ আছে সবৰে আত্মসহায়ক গ্ৰুপ আছে এই 10,000 টকাটো আমি গ্ৰুপত দিলো টকা কিমান হল 1 লাখ হল এই 1 লাখ টকা দি আমি যদি ব্যৱসায় কৰিব খুজো বেংকেও আপোনালোকক আৰু লোন দিব গতিকে প্ৰথম আমি চিন্তা কৰিম যে আমাৰ এই টকাটো গ্ৰুপত দি গ্ৰুপৰ জৰিয়তে আমি ব্যৱসায় কৰিব পাৰো নেকি দ্বিতীয়তে যে নহয় মই গ্ৰুপত নিদিও কাৰণ গ্ৰুপত ৰিভলভিং ফান্ড পাইছো দুদিন পিছত গ্ৰুপৰ পৰা আমি বেংকৰ লোন পামেই গতিকে এই টকাটো আমি গ্ৰুপত নিদিও কোনো আপত্তি নাই আপোনালোকে কি কৰিব এই টকাটো দি কিবা এটা ভাল কাম কৰিব তাঁতশাল আছে তাঁতশাল হওক পিঠা পনা আছে পিঠা পনা হওক ঘৰত আপোনালোকৰ সিলাইৰ কাম আছে আৰু এটা মেচিন কিনি লওক ঘৰত হাঁহ কুকুৰা গাহৰিৰ কাম আছে 2টা গাহৰি আৰু বেছিকৈ কিনি লওক কোনো আপত্তি নাই তৃতীয়তে আৰু এটা ভাল কাম আমি কৰিব পাৰো যে ডিব্ৰুগড়ত মোৰ হাজবেণ্ডৰ ধুনীয়া এখন দোকান আছে বজাৰত তেওঁ শাক-পাচলি লৈ আহে তেওঁ অটো ৰিক্সা 3 চকীয়া 2 চকীয়া তেওঁ চলাই বা তাৰ কাম কৰে বা আন যিকোনো ব্যৱসায় আছে ঘৰৰ ব্যৱসায়ত 10,000 টকাটো দিলেও আমাৰ কোনো আপত্তি নাই স্বামীৰ কষ্ট কমিব আপোনালোকে 10,000 টকাটো ঘৰৰ ব্যৱসায়ত লগাই দিয়ক জড়িত কৰক 3টা 1 নম্বৰ গ্ৰুপত দিয়ক 2 নম্বৰ নিজে কিবা এটা কৰক আৰু 3 নম্বৰ আমি নিজৰ স্বামীৰ লগত লগ লাগি আমি ঘৰৰ ব্যৱসায়টোক আমি আগুৱাই লৈ যাম 6 মাহ পিছত আমি আপোনালোকৰ মাজত আহিম
আৰু আমি আপোনালোকক খুধিম যে 1 নম্বৰটো কৰিলে নে 2 নম্বৰটো কৰিলে নে 3 নম্বৰটো কৰিলে যদি আমি দেখা পাওঁ যে আপোনালোকে 1 নম্বৰ কৰিছে নহলে 2 নম্বৰ কৰিছে নহলে 3 নম্বৰ স্বামীৰ লগত মিলি টকাটো আপোনালোকে ব্যৱসায়ত লগাইছে আমি আপোনালোকক দ্বিতীয় বছৰত আকৌ 25,000 টকা আমি আপোনালোকক আগবঢ়াম কিমান আগবঢ়াম সকলোৱে নিজা ডাঙৰ কৰি কক তেতিয়া আমি 25,000 লবৰ কাৰণে ইচ্ছা থাকিব কিমান আমি আগবঢ়াম 25,000 টো কওঁতে মনত এটা সংকল্পও সোমাই গল যে আমি অহাবাৰ 25,000 লব ইয়াত আহিম আকৌ এবাৰ কক কিমান পাম আমি এতিয়া 25,000 টকা আপোনালোকক দিয়াৰ পিছত আমি আকৌ 6 মাহ পিছত আহিম আৰু এবাৰ আপোনালোকক পৰীক্ষা কৰিম আৰু যদি আমি দেখো যে নহয় 10,000ও ভালকৈ খৰচ কৰিলে 25,000ও ভালকৈ খৰচ কৰিলে তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকা আমি আগবঢ়াম খালি ইয়াৰ মাজত এটা কথা আছে এই 3 বছৰত যাতে আৰু 2-3টা বাচ্চা হৈ না যায় কাৰণ আমাৰ এই আঁচনিখন মতে সাধাৰণ শ্ৰেণীৰ কাৰণে 3টা সন্তান চাহ বাগিচা বা জনজাতীয় লোকৰ কাৰণে 4টা সন্তান আমি কিয় সন্তানৰ সীমাবদ্ধতা কৰিছো যদি লৰা ছোৱালী বেছি হয় আমিতো ব্যৱসায়ত মনোনিবেশ কৰিব নোৱাৰো তেতিয়া লৰা ছোৱালীক চাব লাগিব সেই কাৰণে এই আঁচনিখনত আৰু এটা কথা আমি বান্ধি দিছো যে সন্তানৰ সংখ্যা যাতে বেছিকৈ বাঢ়ি না যায় এটা সীমাবদ্ধতাৰ মাজত থাকি যায় মই ঠিক কৈছো না নাই কোৱা মোৰ কথাটো মনত ৰাখিব আৰু বেছি নকওঁ আৰু হ'ব যি নহক এতিয়া এই 10,000 25,000 50,000 এই তিনিওটা পুঁজি আমি যদি লগ লগাও সমান্তৰাল ভাৱে যদি আমি কাম কৰি থাকিব পাৰো ডিব্ৰুগড়ত এই 14,000 মহিলাৰ অতি কমেও 7,000 মহিলা লাখপতি বাইদলৈকে ৰূপান্তৰ হ'বই মোৰ বিশ্বাস আছে শ্ৰদ্ধা ৰাইজ কিমানৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন সকলোৰে আছে কিমানৰ ৰেচন কাৰ্ড নাই হাত দাঙকচোন আচ্ছা আন এখন আঁচনিৰ পৰিপূৰক হ'ব পাৰে আজি আপোনালোকে চাওক মহিলা উদ্যমিতা পালো লগত আমি অৰুণোদয় আঁচনিও লাভ কৰিলো 1250 টকা অৰুণোদয়ত পালো এইবাৰৰ পৰা অৰুণোদয় পৰিয়ালে যদি ৰন্ধন গেছৰ সিলিন্ডাৰ কিনে আমি নতুনকৈ আৰু 250 টকা আই মাতৃসকলৰ বেংক একাউণ্টত দিম তাৰ মানে গেছৰ দাম কিমান কমি আহিলে 950 টকাৰ পৰা 750 550 টকাৰ পৰা 300 ঘৰ এখন চলিবৰ হলে আটাইতকৈ খৰচ ক'ত আহে লৰা ছোৱালীৰ শিক্ষাত আজি আমাৰ চৰকাৰে কি কৰিছে লৰা ছোৱালীক আমি বিনামূলীয়া পাঠ্যপুথি দিছো লৰা ছোৱালীক আমি বিনামূলীয়া ইউনিফৰ্ম দিছো লৰা ছোৱালীক আমি বিনামূলীয়া মধ্যাহ্ন আহাৰৰ ব্যৱস্থা কৰিছো আৰু কলেজত পালে হায়াৰ সেকেন্ডাৰীত পালে লৰা ছোৱালীৰ এডমিশনৰ দায়িত্ব চৰকাৰে নিজৰ মূৰৰ ওপৰত লৈছে তাৰ মানে লৰা ছোৱালীৰ শিক্ষাৰ বাবে আজি আমাৰ সমাজে আমাৰ পিতৃ মাতৃ সকলে আগতকৈ কম টকা খৰচ কৰিব লাগে এই মাহৰ পৰা নিযুত মইনা আঁচনি আৰম্ভ হ'ব কলেজত গলে ছোৱালী সকলে মাহত 1,000 1250 আৰু
2400 টকা ইউনিভাৰ্চিটিত গলে 2500 টকাকৈ